हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल हैप्पी लार्निंग। আজি মই ক্লাস 10 উপপাদ্য 6.42 কৰি দিম, যেটো একেবাৰে ইজি হৈছে। ইয়াত কি কৈছে চোৱা, যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক, অৰ্থাৎ দুইটা ত্ৰিভুজ আছে, এটা ত্ৰিভুজৰ বাহু আন ত্ৰিভুজৰ বাহুৰ সমানুপাতিক হৈছে, অৰ্থাৎ একে অনুপাতত থাকে, অনুপাতবিলাক একে হয়, এই ধৰণে হৈছে AB/DE, AC/DF আৰু BC/EF যদি সমান হয়, তেনেহলে কি হ'ব, তেন্তে হিয়ত দুটাৰ অনুৰূপ কোণবিলাক সমান আৰু হেয়ে ত্ৰিভুজটা সদৃশ, অৰ্থাৎ অনুৰূপ কোণবিলাক সমান দেখাব লাগে। A টো D ৰ লগত সমান দেখাব লাগে, B টো E ৰ লগত সমান দেখাব লাগে আৰু C টো F ৰ লগত সমান দেখাব লাগে হৈছে। এই প্ৰশ্নটো মই ইয়াত সেম বস্তু লিখি লৈছো হৈছে, আৰু ইয়াত মই কৰি দিম হৈছে। সো ইয়াত আমি এইটো বস্তু কৰাৰ আগত মই তোমাক বুজাই দিম। আচ্ছা, মই ইয়াত লিখি লৈছো এটা বস্তু। কি কৈছে চোৱা, যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক, অৰ্থাৎ আমি দুইটা ত্ৰিভুজ আঁকিব লাগিব। চোৱা, এই এটা ত্ৰিভুজ আৰু এই এটা ত্ৰিভুজ হৈছে। ইয়াৰ বাহুবিলাক কি হৈছে, এই ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক। নাম দিম ABCDEF, আৰু যি কৈছে আমি সেইটো লিখিম হৈছে। যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক কৈছে ন, কোৱা নাই, গতিকে সেম বস্তু আমি ইয়াত লিখিম। ইয়াত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ কি কৈছে, AB/DE সমানুপাতিক এই ধৰণে লিখে। AB/DE সমান সমান AC/DF সমান সমান BC/EF এইখিনি প্ৰশ্নত কোৱা আছে হৈছে। এইবাৰ আমাক প্ৰমাণ কৰিব কি কৈছে চোৱা, তেন্তে সিহঁত দুটাৰ অনুৰূপ কোণবিলাক সমান। এবাৰ প্ৰমাণ কৰিব লাগিব কি A আৰু D সমান, B আৰু E সমান, C আৰু F সমান হৈছে। ইয়াত লিখিম প্ৰমাণ কৰিব লাগে যে, প্ৰমাণ কৰিব কি লাগে চোৱা, A কোণ D কোণৰ সমান, B কোণ E কোণৰ সমান আৰু C কোণ F কোণৰ সমান হৈছে। এইকেইটা আমি প্ৰমাণ কৰিব লাগে। এইখিনি বস্তু বুজিছা, A D ৰ সমান, B E ৰ সমান আৰু C F ৰ সমান আমি প্ৰমাণ কৰি দেখাব লাগে হৈছে। এই অংকটো আমি বহুত দীঘল হয়, সেইবাবে ষ্টেপ বাই ষ্টেপ বুজাই যাম হৈছে। চোৱা, ইয়াত যদি তুমি চোৱা ষ্টেপবিলাক বুজি পাবা হৈছে। 1 নম্বৰ ষ্টেপ, আমি এই পৰিচয়টো হৈছে আমাৰ পৰিচয়, মানে কি এইখিনি আমি লিখিব লগা লিখিছো হৈছে। এবাৰ আমি উদ্দেশ্য আমাৰ কি প্ৰমাণ কৰিব লাগে যে এইখিনি, এইটো আমাৰ উদ্দেশ্য, এইটো আমাৰ হৈছে। আৰু এবাৰ অংকন লিখিম হৈছে, অংকনটো ইয়াত লিখিম। অংকন, এতিয়া চোৱা, অংকনটো কি কৰিম, এই AB ৰ মাপ লৈ এইখিনি সেম DP ল'ম, আৰু AC ৰ মাপ লৈ DQ ল'ম হৈছে। ইয়াত লিখিম AB ৰ সমানকৈ DP আৰু AC ৰ সমানকৈ DQ লোৱা হ'ল হৈছে। এতিয়া চোৱা, এতিয়া কি কৰিম, P আৰু Q বস্তুটো মিলাই দিম, P আৰু Q মিলাই দিম, মানে সংযোগ কৰি দিয়া হ'ল হৈছে। লগতে PQ সংযোগ কৰা হ'ল হৈছে। এইখিনি বস্তু হোৱাৰ পিছত চোৱা, এতিয়া আমাৰ কি গ'ল, ইয়াৰ প্ৰথমে পৰিচয়, উদ্দেশ্য,
আৰু এইখিনি অংকন শেষ এতিয়া আমি প্ৰমাণ আৰম্ভ আমাৰ হৈছে এইটো মেইন এইটোৰে নম্বৰ হৈছে এতিয়া প্ৰমাণ বস্তুটো চোৱা প্ৰমাণৰ কাৰণে আমি স্টেপ বাই স্টেপ কৰিম আগত আমি মিলাম পি কিউ সমান্তৰাল ই এফ হৈছে এই পি কিউটোক ই এফৰ সমান্তৰাল বুলি প্ৰমাণ কৰিম তেতিয়া আমাৰ এইটো কোণ ইয়াৰ লগত সমান হ'ব এইটো কোণ ইয়াৰ লগত পিছত মই বুজাই দিম কিয় প্ৰথমে আমাৰ টাৰ্গেট পি কিউ আৰু ই এফক সমান্তৰাল দেখুৱা হৈছে সো তাৰ বাবে আমি কি কৰিম চোৱা ইয়াত আমাৰ যি দিয়া আছিল এইখিনি হলো আমাৰ 1 নম্বৰ কি দিয়া আছিল আমাৰ AB by DE সমান সমান AC by DF আৰু BC by EF সমান ইয়াৰ পৰা আমি এই দুইটা বস্তু লম AB by DE আৰু AC by DF লম AB by DE সমান সমান কি লম AC by DF আৰু কত পাইছো এইটো 1 নংত 1 নংৰ পৰা হৈছে এতিয়া ইয়াৰে পৰা আমি স্টার্ট করি মেইন অঙ্ক চোৱা এতিয়া ছবিবিলাক বাৰে বাৰে ইয়াৰ পৰা নেদেখাও ইয়াত চোৱা একে একে ছবি আঁকিছো এই ছবি আৰু এই ছবিবিলাক একে গতি এই ছবিত এতিয়া অঙ্ক কৰিম হৈছে চোৱা একে না ছবিবিলাক তো ইয়াৰ পৰা চোৱা কি কি হ'ব এতিয়া এ বিৰ ঠাইত আমি কি লিখিব পাৰিম এ বি সমান সমান ডিপি অঙ্কনত লৈছিলো হ্যাঁ অঙ্কন লৈছিলো এ বিৰ সমান কৰি ডিপি লোৱা হ'ল হ্যাঁ নহয় তো এ বিৰ ঠাইত আমি লিখিব পাৰিম ডিপি তলত ডি আছিল ডি এ থাক এইফালে তলত ডি এফ আছে ডি এফ এ থাকক আৰু এসি ঠাইত লিখিম এসি ঠাইত লিখিম আমি ডি কিউ কি লিখিম ডি কিউ হৈছে এতিয়া এই সেম বস্তু মই হিপাৰে লিখিম কাৰণ এইফালে ঠাই নাই হয় না নহয় ডিপি বাই ডিই ডিপি বাই ডিই সমান সমান ডিপি বাই ডি সমান ডি কিউ বাই ডিএফ ডি কিউ বাই ডিএফ হৈছে এইখিনি বস্তু লিখাৰ পিছত চোৱা কি হ'ব এতিয়া আমি এইটো বস্তু সমান্তৰাল কৰিবৰ কাৰণে এইটো বস্তুক আমি সমান্তৰাল লিখিবৰ কাৰণে আমি ডিপি বাই পিই আৰু ডি কিউ বাই কিউএফ দেখাব লাগে আগত হৈছে তেতিয়া আমাৰ টেনছৰ উপপাদ্য মতে এইটো সমান্তৰাল হৈ যাব বিপিটি থিওৰাম হৈছে সো চোৱা ইয়াত কি হ'ব এই ডিপি বস্তুটো ইয়াৰ লগত মিলে গতিকে ইয়াত হাত নিদিম ডিপিৰ লগত হাত নিদিম আমি এই ডিই টোকে সৰু কৰিম ডিই টো সৰু কৰিম মানে মাইনাস কৰি দিম ডিৰ পৰা কিবা এটা মাইনাস কৰিম সো ইয়াৰ কাৰণে আমি ডি টো ওপৰত ল'ব লাগিব ৰিভাৰ্স তলটো ওপৰত ওপৰত তলত ইয়াকো আমি সেম বস্তু কৰিব পাৰিম তলটো ওপৰত ওপৰটো তলত ডিপি বাই ডিই ইকুৱেল টু আমি লিখিম ডিই বাই ডিপি আৰু ডি কিউ বাই ডিএফ ইকুৱেল লিখিম ডিএফ বাই ডিকিউ মানে উল্টা কৰি দুইফালে যদি উল্টা কৰি দিও আমাৰ একো লছ নহয় সমানে হ'ব হৈছে সো এতিয়া চোৱা ডিই বাই ডিপি -1 কৰি দিয়া আৰু ইফালে আমি ডিএফ বাই ডিকিউ -1 কাৰণ এই বস্তুটো আমি দীঘলৰ পৰা এক টুকুৰা কাটি দিম ডিকিউ কাটি দিলে আমাৰ কিউএফ থাকিব আৰু ইফালে ডিৰ পৰা যদি এক টুকুৰা কাটি দিও ডিপি কাটি দিও পিই থাকিব সেইকাৰণে মাইনাস মানে সৰু কৰিব লাগে যেতিয়া তোমাৰ ইয়াত ডাঙৰ থাকিব ডিই ডাঙৰ লাইনটো আছে তেতিয়া মাইনাস কৰি দিবা যদি ইয়াত সৰু থাকিল হয় ডিপি থাকিল হয় বা পিই থাকিল হয় তেতিয়া প্লাস কৰি দিব লাগিছিল হৈছে ইয়াত যদি ডাঙৰ লাইন থাকে তেতিয়া আমি মাইনাস কৰি দিম ইয়াত সৰু লাইন থাকিলে প্লাস কৰি দিম মনত ৰাখিবা ডাঙৰ লাইন আছে মাইনাস কৰি দিম সো এতিয়া ডিপি আৰু মনে মনে তল 1 আছে লখাগু কিমান হ'ব ডিপি হ'ব আৰু ইয়াত ডিই মাইনাস ইয়াৰে একবাৰ যায় একখিনি গুণ এখিনি এই আৰু ইয়াত ডিপি বাৰ যায় ডিপি এক গুণ ডিপি আৰু ইফালে ডিকিউ ওপৰত ডিএফ মাইনাস 1 ৰে ডিকিউ বাৰ যায় ডিকিউ এক গুণ ডিকিউ সো এতিয়া চোৱা ডিপি ডিপি লিখা ডিই বাই ডিই মাইনাস ডিপি ডিই মাইনাস ডিপি ডিই আমাৰ এই সম্পূৰ্ণ আৰু ডিপি টো মাইনাস এইখিনি আমাৰ মাইনাস থাকি থাকিল পিই থাকিল কি থাকিল পিই থাকিল এবাৰ সেম বস্তু ডিকিউ ডিএফ মাইনাস ডিকিউ ডিএফ এইখিনি আৰু ডিকিউ বিয়োগ কৰিলে কিউএফ থাকিব বুঝা না একেবাৰে ইজি ইয়াত নুবুজা একো নাই
এতিয়া সেম বস্তুক আমি ৰিভাৰ্স কৰি দিম, উল্টাই দিম, ওপৰটো তলত, তলটো ওপৰত। তলত কি আছিল ডিপি, এইটো ওপৰত, আৰু ওপৰত কি আছিল পিই, এইটো তলত। সেম বস্তু ডি কিউ তলত আছিল, ওপৰত দিম, আৰু তলত এইটো কিউ এফ দিম। এতিয়া চোৱা ডিপি বাই পিই ডি কিউ বাই কিউ এফ, ডিপি বাই পিই ডি কিউ বাই কিউ এফ। যেতিয়া এনেকুৱা হ'ব হৈছে, যেতিয়া এনেকুৱা ডিপি বাই পিই ডি কিউ বাই কিউ এফ এনেকুৱা হ'ব, লগে লগে আমি লিখিব পাৰিম যে পি কিউ সমান্তৰাল ই এফ। এটিৰ সমান্তৰাল, এইটো থেলছৰ উপপাদ্য 6.1 উপপাদ্যৰ মতে হৈছে। তুমি লিখিব পাৰা ইয়াত, হৈছে লিখিব পাৰা নহয়, লিখিব লাগিবই ইয়াত, তুমি লিখিব লাগিব মুখাস্ত কৰি, হৈছে। এনেকৈ 6.1 উপপাদ্য নিলিখিবা, তুমি সম্পূৰ্ণ উপপাদ্য মুখাস্ত কৰি ইয়াত লিখিবা, হৈছে। চ' এতিয়া এইটো বস্তু আমাৰ কি হৈছে, সমান্তৰাল বুলি প্ৰমাণিত হৈছে, হয় নে নহয়? সমান্তৰাল হৈছে। এতিয়া অলপ সময় এইটো বস্তুক ৰিপিট এবাৰ চোৱা, পাউজ কৰি, ভিডিঅ'টো পাউজ কৰি এবাৰ চোৱা কি বুজা নাই, হৈছে। ইয়াত এক বিয়োগ কৰা কাৰণটো এইটো আছিল যাতে আমি এইটো বস্তু পাওঁ, হৈছে। আৰু এইটো ডাঙৰ থাকিলে সদায় এক বিয়োগ কৰিব লাগিব আমি, হৈছে। ডি ই ডাঙৰ, গতিকে এক বিয়োগ কৰিব লাগিব, হৈছে এইখিনি। চ' এইখিনি হোৱাৰ পিছত আমি এবাৰ কৰিব লাগিব, এই বস্তু দুটা মিলাব লাগিব, হৈছে। ডি পি কিউ আৰু ডি ই এফ মিলাব চেষ্টা কৰিব লাগিব, এই দুইটা, বুজিছে। ডি ই এফ আৰু ডি পি কিউ এই দুটা মিলাম, এইটাৰ কথাই নাহিব ইয়াত, হৈছে। এইটো পিছত মিলাম, আগত আমি এইটো মিলাম, এইটো, হৈছে। ইয়াত আমি কি পাইছোঁ, পি কিউ আৰু ই এফ, হয় নে নহয়? চ' যেতিয়া এইটো সমান্তৰাল হ'ব, এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব সমান্তৰাল হ'লে, হৈছে। চ' ইয়াত আমি লিখিম পি কোণ আৰু ই কোণ সমান, তাৰপিছত কিউ কোণ আৰু এফ কোণ সমান, হৈছে। যেতিয়া পি কিউ সমান্তৰাল হ'ব, পি কিউ সমান্তৰাল ই এফ, পি কিউ সমান্তৰাল ই এফ, তেতিয়া আমি পি কোণ আৰু ই কোণ সমান আৰু কিউ কোণ আৰু এফ কোণ সমান লিখিব পাৰিম। কাৰণ আমাৰ এটা বস্তু চোৱা, যদি তুমি আগতে বুজা নাই এইটো চোৱা, আগৰ থিয়ৰী মতে কৈছোঁ মই, এনেকৈ দাগ যায় আৰু এইটো সমান্তৰাল হয়, এইটো দাগ আৰু এইটো দাগ যদি সমান্তৰাল, তেনেহ'লে এই ত্ৰিজোঁকৰ এই কোণ আৰু এই কোণ এইবিলাক সমান হ'ব, হৈছে। যদি এইটো সমান্তৰাল হয়, এইবিলাক সমান হ'ব, কোণবিলাক সমান হ'ব। চ' সেই একে নিয়মেৰে ইয়াতো আমি সমান্তৰাল পাইছোঁ, ইয়াত এইটো বস্তু সমান্তৰাল, এই ত্ৰিজোঁক যিটো গিছে তাৰ দুইফাল যিটো আছে লাইন, এইটো সমান্তৰাল, গতিকে এই কোণটো ইয়াৰ লগত সমান, এই কোণটো ইয়াৰ লগত সমান, হৈছে। চ' ইয়াত কোনো কাৰণ লিখিব নালাগে, ইয়াত আছে গতিকে মিলিছে, হৈছে। এতিয়া চোৱা, এতিয়া আমি কি কৰিম, ত্ৰিভুজ ডি পি কিউ আৰু ত্ৰিভুজ ডি ই এফৰ পৰা এই দুটাৰ পৰা কি পাওঁ, চেম, পি আৰু ই একে, পি কোণ আৰু ই কোণ একে, আৰু কি পাওঁ, কিউ আৰু এফ একে, কিউ আৰু এফ একে, হয় নহয়? কিউ কোণ আৰু এফ কোণ একে। চ' যেতিয়া দুইটা কোণ মিলি যায়, তেতিয়া আমাৰ কি হৈ যায়, সদৃশ হৈ যায় ত্ৰিভুজ দুটা, হৈছে। এতেকে কি হ'ব, ত্ৰিভুজ ডি পি কিউ এইটো সৰ্বসম নহয় কিন্তু, সদৃশ ত্ৰিভুজ ডি ই এফ। তুমি ভাবিছা দুইটা কোণ মিলিলে কি হ'ব, তিনিটা কোণ মিলিব লাগিব, হয় নে নহয়? চ' তুমি চোৱা, এটা নিয়ম কৈ দিওঁ মই, ইয়াত আমি দুইটা ত্ৰিভুজ লৈছোঁ, এ বি চি আৰু ধৰা ডি পি কিউ কিবা এটা আছে, হৈছে। এ বি চি আৰু ডি ই এফ দুইটা ত্ৰিভুজ লৈছোঁ, এই এ কোণটো ডিৰ লগত মিলে, বি টো ইৰ লগত, দুইটা মিলিছে, হৈছে। এইটো কাৰ লগত মিলিব, এইটো অকলে আছে, গতিকে এইটো লগত মিলিবই লাগিব। তুমি যদি ইয়াত চোৱা, কিতাপত তুমি পাবা এই চেম বস্তু, উপপাদ্য 6.3 যিটো কয় এ ক্ৰাইটেৰিয়া, হৈছে। মানে কি, যেতিয়া কোনো ত্ৰিভুজৰ দুইটা কোণ মিলিব, 3 নম্বৰ কোণটো নিজে মিলি যাব, হৈছে। যেতিয়া কোনো ত্ৰিভুজৰ দুইটা কোণ মিলিব, 3 নম্বৰ কোণ নিজে মিলি যাব। চ' ইয়াতো চেম বস্তু, বেলেগটো নিজে মিলি যাব, দুইটা মিলিলে লগে লগে। ইয়াত লিখি দিম এ
শর্তমতে এঙ্গেল এঙ্গেল শর্তমতে হৈছে যেতিয়া DPQ আৰু DEF এই ত্ৰিভুজ দুইটা DPQ আৰু DEF আমাৰ সদৃশ হয় লগে লগে ইয়াৰ বাহুবিলাকো সেম হ'ব সমানুপাতিক হ'ব DP divided by DE is equal DQ divided by DF সমান সমান PQ আৰু EF তলত থাকিল হৈছে যদি তোমাৰ গণ্ডগোল লাগে তুমি এনেকৈ এই ত্ৰিভুজটো এনেকৈ লিখিব পাৰা ইয়াত সৰুকৈ এটা DPQ এক্সট্ৰা আৰু এনেকৈ দীঘলকৈ অলপমান DEF এক্সট্ৰা এই দুইটা ত্ৰিভুজ বনাই কৰিব পাৰা হৈছে এই সদৃশখিনি হৈছে যদি গণ্ডগোল লাগে নহলে বুজি পাইছা এখিনি হৈছে সো যেহেতু ইয়াত ঠাই নাই কটাকটি হয় সো মই বেলেগ পৃষ্ঠাত লিখিম যাতে তোমাৰ কাৰণে সুবিধা হয় হৈছে কি আছে DP by DE সমান সমান DQ by DF সমান সমান PQ by EF হৈছে সো এতিয়া সব DP মানে কি আছিল আমাৰ DP মানে কি আছিল DP বস্তুটো AB ৰ সমান আছিল অঙ্কন মতে হেনা নহয় DP টু AB ৰ সমান গতিকে AB লিখিম তলত DE আর DQ টু কার সমান আছিল DQ টু আছিল AC ৰ সমান আতর লিখিম DF আর ইফালে PQ তলত EF হৈছে সো এতি কি কৰিম সো এতি আমি এক নম্বৰ বস্তুটো ইয়াত লিখিম এক নম্বৰ কি আছিল এক নম্বৰ আছিল আমাৰ AB by DE is equal to AC by DF is equal to BC by EF এই সেম বস্তু আমি এফালে লিখিম AB by DE equal AC by DF is equal BC by EF so এটো আমার 2 নম্বৰ আৰু এটো আমাৰ আছিল 1 নম্বৰ হা নহয় সো 1 আৰু 2 ৰ পৰা আমি কি পাছো এটো ইয়াৰ লগত মিলে এটো ইয়াৰ লগত মিলে সো এটো বস্তু ইয়াৰ লগত মিলিব হৈছে গোটে বিলাক মিলে হয় না নহয় এটো একে আছে এটো সমান এটো সমান এটো গতিকে এটো সমান হ'ব হয় না সো আমি কি কৰিম এতেকে 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা জি হয় লিখি দিয়া হৈছে 1 আৰু 2 ৰ পৰা কি PQ by EF সমান সমান BC by EF এই দুটা বস্তু ইয়াত লিখিছো হৈছে এতে কি হ'ব PQ রাখা আৰু EF ইফালে পঠাই দিয়া তলত থাকা মানে হৰণ ইফালে গলে কি হ'ব পূৰণ সো EF ক্যান্সেল ইয়াত থাকিল PQ ইকুৱেল BC সো PQ সমান সমান কি BC এই BC টু PQ ৰ সমান এই BC টু PQ ৰ সমান না নহয় এটো আমাৰ কি 3 নম্বৰ হৈছে সো এতিয়া আমাৰ কাম কি সোয়া এতিয়া আমাৰ কাম হৈছে ABC আৰু DPQ ABC আৰু DPQ সৰ্বসম দেখুৱাম হৈছে ত্ৰিভুজ ABC আৰু ত্রিভুজ DPQ ৰ পৰা এই দুটাৰ পৰা কি পাম সোয়া AB ইকুৱেল DP AC ইকুৱেল DQ আৰু BC ইকুৱেল PQ হৈছে এই দুটা অঙ্কন মতে সমান সমান যোগ লৈ কৰা হৈছিল অঙ্কন মতে আৰু এই বস্তুটো 3 নম্বৰ পৰা 3 নম্বৰ পৰা
যেহেতু এই তিনটা বস্তু মিলিছে, তিনটা বস্তু মিলার লগে লগে কি হ'ব, এ থেকে ত্রিভুজ এ বি সি সৰ্বসম ত্রিভুজ ডি পি কিউ হৈছে। সো এতিয়া আমি কি কৰিম, এই দুটা যেহেতু আমাৰ সৰ্বসম হৈছে, এতিয়া আমি এই গোটেইবিলাক কোণ ইয়াৰ লগত সমানকৈ কৈ দিব পাৰিম হৈছে। সো এই কোণটো ডিৰ লগত সমান হৈছে, এ থেকে কোণ এ সমান সমান কোণ ডি, কিয় এইটো লিখলে, কিয় কিয় সৰ্বসম, বাহু 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 আছিল হয় না নহয়। সো বা শর্ত মতে এ কোণ আৰু ডি কোণ সমান, এ কোণ আৰু ডি কোণ কিয় সমান, চি পি চি টি কৰেসপন্ডিং পাৰ্টস অফ কনগ্ৰুৱেন্ট ট্ৰাইংগল হৈছে। সো এইটো সেম বস্তু, আৰু বি কোণ সমান সমান পি কোণ সমান সমান বি কোণ, আৰু বি কোণটো পি কোণৰ সমান, আৰু পি কোণটো ই কোণৰ সমান, গতিকে ইয়াৰে লিখি দিব পাৰিম তিনিটা ই কোণ, সেম বস্তু চি পি চি টি। আৰু ইয়াত আমি লিখি দিব পাৰিম কি কোণ, চি কোণ, চি কোণ সমান সমান কিউ কোণ, আৰু কিউ কোণটো কাৰ সমান, এফৰ সমান, কিউ কোণটো এফৰ সমান, সেম চি পি চি টি হৈছে। সো আমাক কি মিলাব লাগে, এ ডি ইয়াৰ লগত এইটো মিলাব লাগে, মিলিছে, বিৰ লগত ই মিলাব লাগে, বিৰ লগত ই মিলিছে, চিৰ লগত এফ মিলাব লাগে, চিৰ লগত এফ মিলিছে। সো আমাৰ কি হৈছে, প্ৰশ্নটো পুৰা মিলি গৈছে উত্তৰটো হয় না নহয়। এতেকে ত্রিভুজ এ বি সি সদৃক্ষ ত্রিভুজ ডি ই এফ হৈছে, এইখিনি বস্তু আমি প্ৰমাণ কৰিব লাগে হৈছে। সো একেবাৰে ইজি কুৱেশ্যনটো, অলপ দীঘল হয় কিন্তু ইজি বস্তুটো হৈছে। সো যদি তোমাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিবা, আৰু কিবা নুবুজিলে বা বুজিলে কমেণ্ট কৰিবা, আৰু এনেকুৱা ভিডিঅ' পাৰিবা চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং। Through the wastelands, through the highways, till my shadow turns to sun rays, and